নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ' ক্লিপটো চাই নিশ্চয়কৈ গম পাইছে এই ভিডিঅ'টো ভাইমন দাৰ ওপৰত বনোৱা হৈছে মই ভাইমন দাখন চালোঁ আৰু আপোনালোকে যদি চোৱা নাই তেনেহ'লে ওচৰৰ ছবিগৃহত গৈ এবাৰ উপভোগ কৰি আহক নিশ্চয়কৈ ভাল পাব মুনীন বৰুৱাদেৱৰ জীৱনৰ ওপৰত এই ফিল্মখন বনোৱা হৈছে ভাইমন দাখন মুনীন বৰুৱাদেৱে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত কি ধৰণে তেখেতে কষ্ট কৰিছিলে কেনে ধৰণে সংগ্ৰাম কৰিছিলে এখন ফিল্ম নিৰ্মাণ কৰিবৰ কাৰণে গোটেইখিনি এই ফিল্মখন চালে আপোনালোকে গম পাব যেটো সময়ত মানুহৰ ঘৰত টিভি নাছিলে মানুহৰ হাতত মোবাইল নাছিলে সেই সময়ত মানুহে সিনেমা চাবৰ কাৰণে হললৈ গৈছিলে বা সিনেমা উপভোগ কৰিছিলে কিন্তু এখন সিনেমা নিৰ্মাণ কৰাৰ আঁৰত কিমানখিনি সংগ্ৰাম জড়িত হৈ থাকে বা কিমানখিনি কষ্ট জড়িত হৈ থাকে সেই কথাখিনি মানুহে উপলব্ধি কৰিব পৰা নাছিল মইও পৰা নাছিলোঁ এই ফিল্মখন চোৱাৰ পাছতে ভাইমন দা ফিল্মখন চোৱাৰ পাছতে উপলব্ধি কৰিব পাৰিছোঁ সেই সময়ত যেটো সময়ত মুনীন বৰুৱাদেৱে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীলৈ অসমীয়া বোলছবি আনিছিলে সেই সময়ত ইমান প্ৰযুক্তিবিদ্যা উন্নত নাছিলে সেই সময়ত ৰেকৰ্ডিং কৰিবৰ কাৰণে কি ধৰণে চেষ্টা কৰিছিলে গোটেইখিনি ইয়াতে দেখুৱাব চেষ্টা কৰিছে আৰু বিশেষকৈ ইয়াত কেইবাটাও চৰিত্ৰ ৰূপায়ণ কৰিব চেষ্টা কৰিছে যতীন বৰা ৰবি শৰ্মা জুবিন গাৰ্গকে আদি কৰি কেইবাটাও ভাল চৰিত্ৰ ইয়াতে ৰূপায়ণ কৰিব চেষ্টা কৰিছে যতীন বৰা আৰু ৰবি শৰ্মা আজি জনপ্ৰিয় অভিনেতা কেনেকৈ হ'ল আৰু জুবিন গাৰ্গ আজি জনপ্ৰিয় জুবিন গাৰ্গ কেনেকৈ হ'ল এই ছবিখন চালে আপোনালোকে গম পাব ইয়াত কেইবাটাও চৰিত্ৰ বৰ সুন্দৰকৈ ৰূপায়ণ কৰিছে আৰু বিশেষকৈ মুনীন বৰুৱাদেৱৰ পুত্ৰ ৰিজুৰ চৰিত্ৰটো বৰ সুন্দৰকৈ ৰূপায়ণ কৰিছে শেষৰ এটা চিনে মোক আবেগিক কৰি তুলিছিলে পুতেকক যেতিয়া হেণ্ডশেক দিছিলে আৰু হেণ্ডশেক দিয়া হাতখনে যেতিয়া পুতেকে মূৰত বুলাই লৈছিলে সেই মুহূৰ্তটো সঁচাকৈ মোক আবেগিক কৰি তুলিছিলে সঁচাকৈ বৰ ধুনীয়া এখন বোলছবি নিৰ্মাণ কৰি ওলাইছে আপোনালোকে যদি চোৱা নাই পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ এবাৰ ফিল্মখন উপভোগ কৰি আহক